তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো আজি শ্বুটিঙৰ পৰা আৰম্ভ কৰি দিলোঁ ভিডিঅ'টো, মানে গধূলিলৈকে চাওঁ আজি কলাগুৰু যাব পাৰোঁ। তো এফালে আমাৰ টিম মেম্বাৰবিলাক গোটাই, এইটোৰ নাম কি আছিল, এ শৰ্মা আছিল নেকি? এফালে আমাৰ ৰাজ দামৰা, বোলে গোটামাখা গোটামাখাই বকিয়ে থাকে দ এইটো খালি অংকুৰৰ অধিকাৰ আছে মোক বিন্দাস দামৰা বুলি দামৰাই তই দামৰাই গোটা সাৰ চব সাৰ বাকী সাৰ কক আমাৰ আচল সাৰ আহি আছে। শ্বুটিং মানে অলপ ৰেষ্ট লৈছোঁ, এই কিবা কিবি গেটাপ। এফালে আজি চিনটো অলপ বেলেগ হ'ব, হিজৰা গেটাপত। তাৰমানে হিজৰা তই নহয় তই চাইড দি তই হিজৰা নহয় না। এফালে হিজৰাৰ গেটাপত আছে, এফালে এফালেও এটা আছে হিজৰাৰ গেটাপত। তো আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। তো দেখাই আছোঁ যি পাৰোঁ দিন আৰু। তো এনেকৈ আহি পালোঁ আমাৰ থিয়েটাৰ কলাগুৰু। তো ভিতৰলৈ যাই বাইক চাইক ল'ব চেষ্টা কৰোঁ। তো যোৱা ভিডিঅ'টোততো কথাই দিছিলোঁ, তো বাইক ল'ম বুলি, যদি পাৰোঁ সম্ভৱ হয় ল'ম, যদি নোৱাৰোঁ আৰু উপায় নাই, আপোনালোকে বেয়া চেয়া নাপাব। আৰু এটা কথা, তো থেংক ইউ ছ' মাছ ক'ব পাহৰি গৈছিলোঁ। মানে থেংক ইউ ছ' মাছটো কোৱাৰ কাৰণ কহিনুৰ ভিডিঅ'টোত বহুত মৰম দিছে, মানে ইমানখিনি আশা কৰা নাছিলোঁ। তো বহুত বহুত মনৰ পৰা ধন্যবাদ। তো লগ পাই আছোঁ ভিতৰলৈ যায়। महेश्वरम वंदे गौरी मनोहरम वंदे हर हर। তো এনেকৈ হৈ গ'ল কলাগুৰু থিয়েটাৰ আৰম্ভ। থিয়েটাৰ কলাগুৰু আৰম্ভ হৈ গ'ল। এফালে আছে মেকআপ লৈ, তো এইফালে গোটামাখা মেকআপ চেকআপ লৈ আছে। এই গ্ৰীণ ৰুমৰ পৰিৱেশ আৰু এই দামৰা কিবা বকছি মেকআপ লৈ আছোঁ ময়ো। তো এফালে আছে আমাৰ জেপি বক্সিদা। আগৰতো নাটক এখন গমেই পালোঁ, মানুহৰ সঁহাৰি। এখন নাটক কেনেকুৱা? এখনো খুব ধুনীয়া নাটক, ভাল নাটক এখন। আজি আমি প্ৰথমবাৰ কৰিব গৈছোঁ। চবকে তেওঁৰ কথা মই ইমান বছৰ নাটক কৰি অহাৰ ভিতৰত বাম্যমন যিমান বছৰ থাকিলে এতিয়া এনেকুৱা কেৰেক্টাৰ মই প্লে' কৰিছোঁ পোৱা নাই। আজি কৰিম চাগে, ভগৱানৰ আশীৰ্বাদ যদি চব ঠিকে থাকিলে ভালেই হ'ব। যোৱা দুখন নাটক আমাৰ খুব ধুনীয়া আছিল। মই বাস্তৱখনৰ প্ৰায় ছুপাৰ টুপাৰ হিট নাটক এখন। ইয়াৰ লগতে মই নাট্যকাৰ পৰিচালক গীতিকাৰ অভিজিত ভট্টাচাৰ্যক মই এটা থেংকছ দিছোঁ এইটো কাৰণে। তেওঁ নাটক ভাল নিদিলে আমি যিমানেই নকৰোঁ কোনো কাৰণ নাটক গীত নহয়। ভাল নাট্যকাৰ এজনে ভাল নাটক এখন দুখন দিছে, খুব ধুনীয়াকৈ ৰাইজে কৰি লৈছে। আমি চাইছোঁ অলংকাৰ, আমি কৰি গৈছোঁ। তেওঁ যিখিনি বস্তু দিছে সেইখিনি, বাকী মেইন মানুহজন হ'ল নাট্যকাৰ। তো এখন নাটক মানে এইটো অলপ ব্যতিক্ৰমী, মানে সন্মুখত চুকলো। তো কেনেকুৱা হ'ব ৰাইজক ক'ব নেকি? সন্মুখত চকুলো এতিয়াতো আমি প্লে' কৰা নাই, কেনেকুৱা হয় ৰিজাল্টটো শ্ব' কৰাৰ পিছতহে পাম। চ' আমিতো ভাল হ'ব বুলি ক'বই দি আছোঁ, ভাল হ'ব আৰু আশা কৰি ভাল স্ক্ৰিপ্ট ধুনীয়াকৈ কৰোঁ। আমি কিমান কৰিব পাৰোঁ চাওঁ আজি, কাৰণ বাকী দুখন যেনেকৈ আমাৰ মৰম দিলে ৰাইজে, এইকেইখন যে সেই ধাৰাটো অব্যাহতি ৰাখিব পাৰোঁ আমি তাৰে চেষ্টা কৰিম। ভাল নাটক এখন চাওক, সকলোৱে চাওক, চোৱাৰ পিছত তোমালোকে হেৰি কৰিবা, আমিও চাই কিনে কৈ অলপ। আজি অলপ বেলেগ ব্যতিক্ৰমী ধৰণৰ দেখা হ'ব জেপি বক্সিদা। ব্যতিক্ৰমী মই আৰু মাজতে আৰু আছে মোৰ ফ্ৰেণ্ড ভাল এক্টৰ ভাইমনৰ চম্পক শৰ্মা, ভেৰি পলিচ এক্টৰ, ভাল এক্টৰ। আমি একেলগে এনেকৈ বহি কৰোঁ। আৰু এইফালে মোৰ সন্মুখতে আছে সত্য, তোমালোকৰ লোকেল আৰ্টিষ্ট, খুব ধুনীয়া ভাল এক্টৰ। বহুত বছৰ আমি আবাহনতো পাইছোঁ, আমি একেলগে কাম কৰি আছোঁ আবাহনত। আৰু আমাৰ এইফালে কৌস্তভ ভাল এক্টৰ। ধন্যবাদ জনালোঁ দাদাক।
এফালে আছে আমাৰ হুকুমাৰ দা তো এফালেতো মানুহৰ সঁহাৰি বহুত দেখিছো আজি অলপ ব্যতিক্ৰমী নাটক চন্দুকত চকুলো তো কেনেকুৱা হ'ব বুলি ভাবিছে ভাল নাটক আমাৰ আজি শেষ দিন আমি পঞ্চম দিন হেলচাত আমাৰ অপেনিং পেণ্ডেল আছিল যোৱা 4 দিন আমাৰ দুখন নাটক চলি গ'ল চৰাৰ অভিজিত ভট্টাচাৰ্যৰ মাতাল যৌৱনৰ তেজ আৰু মই বাস্তৱ ফুকনৰ প্ৰেয়সী খুব বেছি সঁহাৰি পাইছোঁ দৰ্শকৰ আমাৰ ভগৱান ৰূপী দৰ্শকৰ খুব ভাল সঁহাৰি পাইছোঁ খুব আদৰি লৈছে দুইখন নাটক দুইখন ভিন্ন টেষ্টৰ নাটক খুব ভাল পাইছে আজি আছে ভাস্কৰ জ্যোতি শৰ্মাৰ চন্দুকত চকুলো এইখন এখন বেলেগ টেষ্টৰ নাটক ভাল নাটক গতিকে ভাল পাব মানুহে নাটক তো ইয়াৰ পিছত হেৰি আছে আপোনাৰ কি বুলি কয় মৰুৱাত আছে কাইলৈ পৰা আমাৰ মৰুৱাত আছে তো দাদাক ধন্যবাদ জনালো ধন্যবাদ তোমালৈও ধন্যবাদ আহিছা ভাল লাগিল থেংক ইউ চলি আছে এফালে থিয়েটাৰ কলাগুৰু তো আমাৰ ইয়াৰ পৰা ঘৰ হেলেচাৰ পৰা অলপ দূৰ হয় না তো সোনকাল যাওঁ তো এটা কাহিনী মানে কাহিনীটো গোটেই কৈ নেযাওঁ অলপমান কৈ যাওঁ তো মানে কুকিল্লা আমাৰ যেতিয়া মৰমৰ কুকিল্লা যেতিয়া মানে গেলাৰীৰ পৰা এণ্ট্ৰি হয় তেতিয়া মানে এটা হঠাৎ এটা কাহিনী ঘটি যায় মানে গেলাৰী পাই তো আপোনালোকক এটা কথা কৈ থৈ যাওঁ সেইটো চাবৰ কাৰণে যি কি কাহিনী হয় মানে আপোনালোকে কলাগুৰু থিয়েটাৰ চাব লাগিব মানে নাটকখন এখন নাটক যে কি আছিল চন্দুকত চকুলো এখন নাটকহে চাব লাগিব মানে আপোনালোকে এটা কথা কৈ থৈ যাওঁ টিকট কেইটা যিকেইটা আপোনাৰ আধা চিৰা টিকট দিয়ে সেইকেইটা ফেলে নিদিব মানে আমিতো চখ হৈছোঁহে আপোনালোকো চখ হ'ব দাউৰি আমি জানোৱে আৰু আমাৰ টিকেটো নালাগে আমি জানোৱে সেইটো কাহিনী তো আপোনালোকে টিকটটো ফেলে নিদিব কেৱল মানে চমক এটা আছে আৰু এনেকৈ আহি পালোঁ থিয়েটাৰ কলাগুৰুৰ পৰা তো এইফালে ৰাজে মোক থৈ কিনে যাব আছে তো কি ৰাজে বুলি কিবা কয় কওক কি কওক বেলেগ নকৰা আকৌ তোক এতিয়া থলোঁ তেল অলপমান আছে যাই পাম না খালি মই অনলাইন ভৰাই দিম তেলটো হ'ব না চিন্তা মানে বেলেগ নহয় যাই পাব লাগে কাৰণ তেল আছে কিন্তু কথাটো এইটোৱেই চিন্তা আৰু এই দুটা গেলি কেতিয়াবা পইচা মিলে কেতিয়াবা নিমিলে বাকী যি নহওক আপোনালোকে মৰম দি আছে মৰম দি যাব ইয়াৰ 5,000 ভিউজ হ'লে এটা ভিডিঅ'ত কোহিনুৰত মই লৈ গ'লোঁ এইটো মই ধন্যবাদ কৈছোঁ অলৰেডি আৰু একবাৰ ধন্যবাদ মই গ'লোঁ তাৰ লগত মই মানে নিজে আচৰিত 5,000 ভিউজ পাৰোঁ বহুখিনি কষ্ট কৰিছে তো মৰম দিব সেই কথা তো আজিলৈ বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব সদায় কৈ থাকোঁ এইখিনি কথা আপোনালোকে নকৰে তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক কাষত থকা কি আছিলে এইটো ঘণ্টা নেকি এই ঘণ্টাটো টিপি দিয়ক তেতিয়াই ন'টিফিকেশ্যনগিলা আহিব তো আজিলৈ বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত